নেতা, আপোনালোক বিজেপিৰ সমৰ্থিত, আচলতে প্ৰকৃত ঘটনাটো কি হৈছিলে বুলি ভাবে? হয়, ইতিমধ্যে আপোনালোকে দেখা পাইছে কংগ্ৰেছ দলৰ যিসকল সমৰ্থক আছে তেওঁলোকে এই যি আক্ৰমণ হৈছে এই আক্ৰমণৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা জড়িত বুলি মিছা অভিযোগ উত্থাপন কৰিছে। আচলতে তেখেত কংগ্ৰেছ দলৰ সমৰ্থিত ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী আৰু সেই ৱাৰ্ডত তেখেতে যদি বেছিতকৈ বেছি ভোট লাভ কৰে 30ৰ পৰা 35টা ভোট লাভ কৰিব। তেখেত আচলতে বিজেপি সমৰ্থিত ৱাৰ্ড সদস্যৰ লগত কোনো ফেক্টৰী নহয়। আচলতে এইটো আমাৰ সন্দেহ জাগিছে যে তেওঁলোকৰ হয়তো কিবা ঘৰুৱা বিবাদ বা আন কিবা ব্যক্তিগত স্বাৰ্থজনিত কাৰণত কোনোবাই আক্ৰমণ কৰিছে আৰু সেই আক্ৰমণক তেওঁলোকে ৰাজনৈতিক ৰূপ দিয়াৰ কাৰণে মিছা এটা অপব্যাখ্যা কৰাৰ কাৰণে মানুহক বিভ্ৰান্ত কৰাৰ কাৰণে তেওঁলোকে সেই অপবাদটো ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত জাপি দিব বিচাৰিছে। এইটো কি পৰিয়ালকেন্দ্ৰিক সংঘাতত আপোনাৰ ৰাজনৈতিক ৰূপ দিবলৈ চেষ্টা কৰিছে? হয়, যিহেতু আমি সামাজিক কাম কাজত জড়িত, তেখেতৰ যিজন পত্নী, তেখেতৰ পত্নীৰ অবৈধ কিবা সম্পৰ্ক থকাৰ কথাও আমি ইতিমধ্যে আগতেও গম পাইছোঁ বা কেইবাবাৰো আমাৰ যি সামাজিকভাৱে বিচাৰ আচাৰ হয় তেনেকুৱা বিচাৰ আচাৰো হৈছে। গতিকে আমাৰ সন্দেহ হৈ আছে তেখেতৰ পত্নীৰ সৈতে কাৰোবাৰ অবৈধ কিবা সম্পৰ্ক আছিল চাগে বা তেনেকুৱা কিবা কাৰণতে বা আন কিবা ব্যক্তিগত স্বাৰ্থজনিত কাৰণত তেওঁক আক্ৰমণ কৰা হৈছে। এয়া ৰাজনৈতিক কোনো আক্ৰমণ নহয় আৰু ইয়াৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ কোনো সম্পৰ্ক নাই। আৰু আপোনালোকক মই জনাই দিব বিচাৰিছোঁ যে সেই 4 নং ৱাৰ্ডৰ যিসকল ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় কাৰ্যকৰ্তা আছে তেওঁলোকৰ প্ৰায় সংখ্যকেই মোৰ লগতে আমাৰ যি আজি নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উদ্বোধনী আছিলে সেই অনুষ্ঠানত উপস্থিত আছিলে। তাৰে আৰু এজন বিশেষ সক্ৰিয় কৰ্মী আমাৰ ইক্ৰামুল হুছেইন, তেখেত ইতিমধ্যে আমাৰ দলীয় কাম কাজত কোনোৱামাৰী গাঁও পঞ্চায়তত প্ৰভাৰী হিচাপে নিযুক্ত হৈ আছে আৰু তেখেত ইতিমধ্যে আপোনালোকে খবৰ ল'লে গম পাব যে তেখেতো এতিয়াও কোনোৱামাৰীতেই দলীয় কাম কাজত ব্যস্ত হৈ আছে। গতিকে আমাৰ যিসকল সক্ৰিয় কৰ্মী বা ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থক আজি এই সময়ছোৱাত সেই ৱাৰ্ডতেই নাই বা এই অপকৰ্মৰ লগত জড়িত আমাৰ কোনো ব্যক্তি ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থক নহয়। এই অপকৰ্ম আচলতে এটা ব্যক্তিগত বা একান্ত ব্যক্তিগত বুলি ক'ব পাৰি, একান্ত ব্যক্তিগত কথাৰ ওপৰত ভিত্তি কৰি আক্ৰমণ কৰা হৈছে। অভিযোগ উত্থাপিত কৰিছে তেওঁলোকে বিভিন্ন ফালৰ পৰা ভয় পাই আহিছে, যাৰ কাৰণে তেওঁলোকে ৱাৰ্ডত বা পঞ্চায়তত সোমাবলৈ ভয় কৰিছে। আচলতে তেওঁলোকে এটা ভুৱা অপব্যাখ্যা দিয়াৰ চেষ্টা কৰিছে। জনমানসত তেওঁলোকৰ যি ভাৱমূৰ্তি একেবাৰে বিনষ্ট হৈ পৰিছে। কংগ্ৰেছ যি কয় আত্মসংঘাতত একদম মানে জৰ্জৰিত হৈ আছে। ৰাইজৰ মাজত তেওঁলোকৰ মানে যি উন্নয়নমূলক কাম কাজৰ কথা লৈ যাবলৈ তেওঁলোকৰ একো ভাষা নাই। তেওঁলোকে আচলতে এনেকুৱা ধৰ্মীয় কথাৰে ৰাইজক উন্মাদিত কৰিব বিচাৰে, ৰাইজক মিছা কথাৰে বিভ্ৰান্ত কৰিব বিচাৰে আৰু এনেকুৱা ধৰণৰ ষড়যন্ত্ৰমূলক অপকৰ্মৰ জৰিয়তে তেওঁলোকে এটা বিৰোধীৰ ওপৰত অৰ্থাৎ ইয়াত যিসকল বিৰোধী হিচাপে আছে কংগ্ৰেছ দলৰ তেওঁলোকৰ ওপৰত তাৰ যি এই এনেধৰণৰ অপকৰ্মৰ মানে দোষটো জাপি দিব বিচাৰে। আচলতে ইয়াক কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে এনে অপকৰ্মৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ কোনো সদস্য জড়িত থাকিব নোৱাৰে। ভাৰতীয় জনতা পাৰ্টি সংস্কৃতিবান আৰু আদৰ্শ থকা দল আৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তা দলৰ আদৰ্শ নীতি মানি আমি কাম কৰি গৈছোঁ আৰু গণতান্ত্ৰিক ব্যৱস্থাত আমি পূৰ্ণ বিশ্বাসী। তেওঁলোকৰ কোনো ৱাৰ্ড সদস্যক আমাৰ ফালৰ পৰা কোনো ধৰণৰ ভয় ভাবুকি দেখুওৱা হোৱা নাই। আচলতে ৰাইজে তেওঁলোকক গ্ৰহণ কৰা নাই, ৰাইজৰ মাজত তেওঁলোক যাব পৰা নাই। তেওঁলোকৰ মনত ভয় জাগিছে যে তেওঁলোকে এইবাৰ কাৱৈমাৰী গাঁও পঞ্চায়তত একদম খুব বেয়াকৈ হাৰিব আৰু তেওঁলোকৰ চূড়ান্ত বিপৰ্যয় হ'ব। তাৰ কাৰণে তেওঁলোকে আগতেই এনেকুৱা মনে সজা বা কল্পনাৰে ভৰা কিছু কাহিনী লৈ ৰাইজৰ মাজত কিছু আৱেগ সৃষ্টি কৰি ভোট লাভ কৰাৰ অপচেষ্টা তেওঁলোকে কৰি আছে। কি হৈছিলে ঘটনাটো? এইটো কাৱৈমাৰী গাঁও 4 নং ৱাৰ্ড, যাক মানে এতিয়া মানে অসুস্থ অৱস্থা হৈ আছে। তেখেতৰ মানে ঘৈণীয়েক হ'ল মানে ৱাৰ্ড মেম্বাৰৰ প্ৰাৰ্থী। এতিয়া সি মানে ফিল্ডত মানে ভোট কালেকশ্যন কৰিব গৈছিলে, কিন্তু এটা কথা হ'ল কি মানে আমাক আগৰৰ পৰাই মানে আমাক দাবী ধমকি দি আছে আমি আমাৰ প্ৰাৰ্থীসকল যাতে কোনো ৱাৰ্ডত সোমাব নোৱাৰোঁ। ৱাৰ্ডত সোমালে আমাক মাৰিব, আমাক কোবাব, দাদি কোবাব, এনেকুৱা দাবী ধমকি দি আছে। কোনে দি আছে? এই বিৰোধী দলৰ মানুহে
বিৰোধী দল মানে আমি বিৰোধীটো এতিয়া মানে এই বিজেপি মানুহ বিজেপিৰ মানুহ হে যাক আক্ৰমণ কৰিছে সি কোনটো দলৰ সাপোৰ্টাৰ আছে? কি কংগ্ৰেছ এতিয়াতো নিৰ্দলীয় মেম্বাৰ, কিন্তু আমাৰ কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থী সমৰ্থিত কি প্ৰাৰ্থী। কাহিনীটো কি হৈছিল? কাৰণ তাক আগতে মানে তাক মানে সকিয়নি দিছে, ফিল্ডত নাহিবি, আহিলে তোক মানে কোবাম তথাপি সি মানে সি কাৰো লগত কাজিয়া পেচাল নাই, একদম সহজ সৰল ল'ৰা। সি ভাবিছে মোক ন আৰু কোনে কি কৰিব। সি ফিল্ডত আহিছিলে ভোট কালেকশ্যন কৰিবলৈ, পিছত মানে তাক মানে দুজন ল'ৰাই মুখত মানে কিবা কালি চালি সানি আৰু মুখত কিবা মাস্ক লগাই আহি তাক মানে কোবালে, চিনাক্ত হৈছে নে মানুহ? দাদি গপিয়াইছে খুৰ্কি দি কুকুৰীলে খুৰ্কি দি গপিয়ালে। চিনাক্ত হৈছে নে মানুহ? সি চিনাক্ত বুলি এতিয়া বহুত মানুহৰ আগত এতিয়াও তেনেকৈ কোৱা নাই। সি কৈছে ঘৰত যাব, ঘৰত গৈ মানে লাহে ধীৰে সুস্থ হ'লে পিছত মানে ষ্টেটমেণ্টটো দিব। এতিয়া বৰ্তমান কণ্ডিশ্যন কেনেকুৱা? বৰ্তমান কণ্ডিশ্যনটো তাৰ অৱস্থা ইমান ভাল বুলি ক'ব নোৱাৰোঁ, সংকটজনক। কিন্তু চাওক, যদি আমাৰ কোনো প্ৰাৰ্থী ফিল্ডত সোমাব নোৱাৰে, ভোট কালেকশ্যন কৰিব নোৱাৰে, তেতিয়াহ'লে নিৰ্বাচন পাতিব নালাগে। চৰকাৰে ঘোষণা কৰি দিলে হয় যেন আমি নিৰ্বাচন নাপাতো, নিৰ্বাচন নাপাতো, আমাৰ দলৰ মানুহে চব কাম কৰিব, হেৰি কৰিব। গতিকে যদি আমাৰ বিৰোধী দলৰ মানুহে বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইবাৰ পঞ্চায়তটো নিৰ্দলীয় যদি, তেতিয়াহ'লে দলৰ কোনো হেৰি নাহে। গতিকে চাওক, কোনো মানুহ যদি সোমাব নোৱাৰে, ৱাৰ্ডত সোমাব নোৱাৰে, ফিল্ডত সোমাব নোৱাৰে, তেতিয়াহ'লে নিৰ্বাচন পাতিব নালাগিছিল। কাৰণ নিৰ্বাচন পতাৰ পিছত যদি কোনো প্ৰাৰ্থী সোমাব নোৱাৰে, তেতিয়াহ'লে এইটো কেনেকুৱা নিৰ্বাচন? মানে সেইজন আপোনালোকৰ কংগ্ৰেছ দলৰ সমৰ্থিত আছে? সমৰ্থিত প্ৰাৰ্থী। কিমান নং ৱাৰ্ডৰ প্ৰাৰ্থী আছে? 4 নং ৱাৰ্ডৰ। 4 নং। কোনটো সমষ্টি আপোনালোকৰ? আমাৰ চামগুৰি সমষ্টি। বৰ্তমান আহত হোৱা লোকজনৰ নাম কি? ৰুস্তম আলী। ৰুস্তম আলী। ৰুস্তম আলী। অৱস্থা কেনেকুৱা? অৱস্থা সংকটজনক। সংকটজনক হৈ আছে। বৰ্তমান ক'ত আছে তেখেত? বৰ্তমান কাৱৈমাৰী আমাৰ নুৰ হুছেইন এফাৰত এডমিট হৈ আছে। ইয়াৰ পৰা ৰেফাৰ দিছে, আমি নগৰলৈ যাব লাগিব। ঠিক আছে।